পিতৃৰ নাম গোপাল ৰাভা আৰু মাতৃৰ নাম কেথি ৰাভা। তেখেত এগৰাকী নিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, গায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল, যাৰ কাৰণে তেখেতক কলাগুৰু বুলি জনা যায়। তেখেতে বহুতো কালজয়ী গীত উপহাৰ দি গৈছে। তেখেতে ৰচনা কৰা গীতসমূহক ভাষাশক্তি বোলে। তেখেতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল। তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ত 108টি নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়িছিল। তেখেতে কেইবাটাও ভাষা ক'ব পাৰিছিল, যেনে অসমীয়া, বাংলা, হিন্দী, ইংৰাজী, ৰাভা, বড়ো আদি। তেখেত এজন বাদ্যশিল্পীও আছিল। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদি। তেখেত এজন চিত্ৰকৰো আছিল। তেখেতে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু মাধৱীলতীয়া সিংহাসনৰ চিত্ৰ আঁকিছিল। সেই মহান গুণৰ অধিকাৰী তেখেতৰ 1969 চনৰ 30 জুন তাৰিখে মৃত্যু হৈছিল। তেখেতৰ স্মৰণৰ লগতে তেখেতৰ সৃষ্টি, আদৰ্শ তথা গীত-মাতসমূহ জীয়াই ৰাখিবলৈ প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। ইয়াকে কৈছোঁ। তেখেতৰ মাতৃৰ নাম আছিল কেথি ৰাভা আৰু পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ দাস। তেখেতে সংগীত শিক্ষাও আৰম্ভ কৰিছিল। কলাগুৰু জয়প্ৰকাশ ৰাভাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে ঢোল, পেঁপা, তাল, আদিৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিছিল। ভৱিষ্যত কামনা কৰিলোঁ। আমি এতিয়া অভিনৱ বৰা কবিতা আবৃত্তি পৰিৱেশন কৰিবৰ কাৰণে Cool.
আমি খাটি অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া ধৰণী ধুৱাই থকা অসমীয়া ধৰণী ধুৱাই থকা অসমীয়া আমি খাটি অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া ধৰণী ধুৱাই থকা অসমীয়া ধৰণী ধুৱাই থকা অসমীয়া
হাৰিছে ধুনীয়া পদূলি লৰি ফুলিছে এই ফুলে ফুলে পখিলা উৰিছে এই ফুলে ফুলে পখিলা উৰিছে হাৰিছে ৰেণুৰে ফুল গছৰে ডালতে গাইছে কুলিয়ে কুক কুক ফুল দুৰণিতে দুৰিটিয়ে নাচিছে তিৰি 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 নিদান বননিতে কেতেকী চৰাই উৰি মাৰিছে দিনতে হাৰিছে ধুনীয়া পদূলি ফুলনিত ফুলিছে ফুলনিত ফুলিছে আমি নিজে